পৰিষদ অসম চৰকাৰৰ দ্বাৰা আজি আমি অসমৰ দুটা প্ৰান্তত আমি খেল অনুষ্ঠিত কৰিছিলোঁ। এটা জোন ৰাখিছিলোঁ আমি শোণিতপুৰ জোনত 8টা টিমে অংশগ্ৰহণ কৰে 8টা জিলাই আৰু কিছু আমাৰ জনসংখ্যা কম থকা জিলা প্ৰায় আমি 2টা বা 3টা জিলাক লৈ আমি আচলতে টিম বনাইছিলোঁ। আমি ক'ব লাগিব যে চিৰাং আৰু কোকৰাঝাৰ মিলাই এটা টিম, বঙাইগাঁও আৰু গোৱালপাৰা আৰু ধুবুৰী মিলাই এটা টিম, ঠিক তেনেধৰণে ওদালগুৰি এটা টিম, তেনেধৰণে আমি আচলতে কৰিছিলোঁ তামোলপুৰ, বাক্সা, এনেকৈ আমি টিম বনাইছিলোঁ। আৰু সেইটো জনত আমি 8টা খেল হৈছিলে। 8টা খেলত ইতিমধ্যে আপোনালোকে দেখিব পাইছে যে শোণিতপুৰ ডিষ্ট্ৰিক্ট গোৰ্খা FCয়ে ইয়াৰ চূড়ান্ত খেলত অৱতীৰ্ণ হৈছে। আৰু এইফালৰ যোনটো তিনিচুকীয়া জনত আমি 8টা জিলা, প্ৰায় 16টা জিলাক লৈ 8টা টিম বনাইছিলোঁ। একচুৱেলি এইটো খেলটো আমি কোনো জিলাই জিকিব বুলি নহয়, আচলতে আমি 15 বছৰ বা 25 বছৰৰ ভিতৰত যিখিনি আমাৰ প্ৰতিভাৱান ফুটবল খেলুৱৈ, গ্ৰাম্যাঞ্চলৰ প্ৰতিভাৱান খেলুৱৈসকল আছে, তেওঁলোকক কেনেকৈ ধৰণে আমি আচলতে মঞ্চ দিব পাৰোঁ। বিগত সময়ছোৱাত আমি আচলতে ছাত্ৰ সংগঠন বা আমি গোৰ্খা উন্নয়ন পৰিষদৰ মজিয়াৰ যোগেদি আমি গ্ৰাম্যাঞ্চলত যেতিয়া যাওঁ, সেই খেলুৱৈসকলে আমাক বিভিন্ন সময়ছোৱাত আমাক খেলৰ সামগ্ৰী বিচাৰে, খেলৰ কিট বিচাৰে। আৰু সেইখিনি সময়ত আমি এটা সিদ্ধান্ত লৈছিলোঁ গোৰ্খা উন্নয়ন পৰিষদে যে গ্ৰাম্যাঞ্চলৰ যিখিনি ইচ্ছুক আৰু যাৰ প্ৰতিভা, দক্ষতা আছে, যোগ্যতা আছে, সেইখিনি খেলুৱৈসকলক যাতে আমি অসম চৰকাৰৰ মঞ্চৰ যোগেদি তেওঁলোকে কেনেধৰণে আমি মঞ্চ দিব পাৰোঁ। আৰু অনাগত দিনবোৰত অসম ফুটবল এছ'চিয়েশ্যনৰ লগত আমি কলাবিৰোধ কৰি আজি ৰাজ্যিক স্তৰৰ পৰা ৰাষ্ট্ৰীয় স্তৰত যদি খেলিবলৈ যায়, তেতিয়া বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধিৰ লগতে গোৰ্খা জনগোষ্ঠীৰ যোগ্যজনে আচলতে ফুটবল খেলুৱৈসকলে আচলতে সুবিধা পাব লাগে। আৰু এইখিনি ক্ষেত্ৰত আমি ইতিমধ্যে গোৰ্খা উন্নয়ন পৰিষদে অসম ফুটবল এছ'চিয়েশ্যনৰ লগত আমি কলাবিৰোধ কৰিয়েই খেলাই আছোঁ। সেইকাৰণে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক পোনপ্ৰথমবাৰৰ বাবে আমি ধন্যবাদ দিব লাগিব। সেইকাৰণে বিগত সময়ছোৱাত 2010 চনত গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল গঠন হৈছিল, কিন্তু গঠন হ'লেও সেই সময়ত চৰকাৰখনে আচলতে ডেভেলপমেণ্ট কাউন্সিলবোৰৰ কাম কৰাৰ কাৰণে, ৰাইজৰ সেৱা কৰিবৰ কাৰণে সুবিধা দিয়া নাছিলে। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হোৱাৰ পাছৰে পৰা আমি বিভিন্ন জাতি জনগোষ্ঠীৰ দৰে গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলকো পুঁজি পৰিমাণটো বঢ়াই যাতে গাঁৱে গাঁৱে উন্নয়ন কৰিবলৈ আমাক সহায় সুবিধা কৰি দিছে। যাৰ যোগেদি আজি কেৱল মাত্ৰ আমি খেলোৱা নহয়, আজি আমি খেলৰ ক্ষেত্ৰত ফুটবল খেলাই আছোঁ, অনাগত দিনবোৰ আমি ক্ৰিকেট খেলাম, আমি সাংস্কৃতিক জগতৰ কাম কৰি আছোঁ আৰু শৈক্ষিক জগতত APSC নিচিনা আমি কোচিং কৰাই আছোঁ, বিভিন্ন স্কিল ডেভেলপমেণ্টৰ কাম কৰাই আছোঁ। আৰু এতিয়া ক'ব লাগিব যে ফুটবল খেলখনত যাতে অনুৰাগীৰ সংখ্যাটো কেনেধৰণে আমি আচলতে বঢ়াব পাৰোঁ, এইটো প্ৰথম উদ্দেশ্য। দ্বিতীয় উদ্দেশ্য হ'ল আমাৰ গ্ৰাম্য অঞ্চলত দেখিব পাইছোঁ আজি বিভিন্ন ধৰণৰ তাছ যোৱা বা আমাৰ কি বোলে কানি ভাঙৰ পৰা আচলতে মাদক দ্ৰব্যত তেওঁলোকে আচলতে সেইফালে কনচেপ্টটো বেছি গৈ আছে। আৰু সেইখিনি যাতে নৱপ্ৰজন্মই যাতে সেই বেয়া বস্তুৰ প্ৰতি তেওঁলোকে ধাউতিটো নগৈ খেলৰ প্ৰতি তেওঁলোকে আচলতে মনোযোগ দিয়ক আৰু খেলৰ যোগেদি তেওঁলোকে নিজৰ স্বাস্থ্য মানে গঢ়িব পাৰিব, লগতে সমাজখন গঢ়াৰ ক্ষেত্ৰত অসমৰ সুনাম কৰিব পাৰিব। বা প্ৰফেশ্যনেলি কোনোবা যদি ফুটবলো খেলিব বিচাৰে, তেতিয়া তেওঁলোকে এই মঞ্চৰ যোগেদি তেওঁলোকে প্ৰফেশ্যনেলি ফুটবলাৰ হ'ব পাৰিব। আৰু সেইকাৰণে বিভিন্ন সময়ছোৱাত এনেধৰণৰ মঞ্চ আচলতে গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল চৰকাৰী মঞ্চৰ বেনাৰত কেতিয়াও গোৰ্খা জনগোষ্ঠীৰ এনেধৰণৰ খেল হোৱা নাছিলে। যাৰ কাৰণে এইবাৰ আমি পোনপ্ৰথমৰ কাৰণে এই সিদ্ধান্ত লৈ এইখন কাম কৰিছোঁ। আৰু অসমবাসী তথা ইয়াৰ স্থানীয় বিধায়ক আমাৰ তেজপুৰত যেতিয়া আমি খেল পাতিছিলোঁ, পদ্ম হাজৰিকা ডাঙৰীয়াই যথেষ্ট আমাক সহায় কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গাইডেঞ্চতে হৈ আছে। আৰু ইয়াত ক'বলৈ গ'লে ভাস্কৰ শৰ্মা ডাঙৰীয়া আমাৰ গোৰ্খা জনগোষ্ঠীৰ অন্যতম বিধায়ক হয় প্ৰতিজনৰে, আৰু তেওঁ আমাক সম্পূৰ্ণৰূপে সহায় সহযোগ কৰিছে। আপোনালোকে দেখিব পাইছে ইয়াত হাজাৰ হাজাৰ লোকে আজি খেল অনুৰাগীসকলে মানে ইয়াত অংশগ্ৰহণ কৰি দুইটা দলক কোনে জিকিব সেইটো নাজানো, কিন্তু আমি এই যে খেলটো খেলালোঁ তাৰ পাছত আমি গোটেই অসমৰ পৰা 30জন আমি প্ৰতিভাৱান ফুটবল মানে খেলুৱৈসকলক আমি কি কৰিছোঁ, কাউন্সিলিং কৰি অনাগত দিনবোৰ গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলে তেওঁলোকৰ সঠিক অনুশীলন যোগেদি আমি এটা অসম ভিত্তিত এটা গোৰ্খা FC ক্লাব আমি গঠন কৰিম। তাৰ সিদ্ধান্তৰে আচলতে গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলে এই খেল খেলা হৈছে।